আপুনি বাৰু কেতিয়াবা লক্ষ্য কৰিছেনে, যেতিয়া মনটো বহুত অশান্ত হৈ থাকে তেতিয়া অলপ সময়ৰ বাবে বাহিৰলৈ ওলাই প্ৰকৃতিৰ মাজত খোজ কাঢ়িলে যেন মনটো অলপ পাতল পাতল হৈ পৰে, শান্ত হৈ পৰে। কেতিয়াবা আমাক মানসিক শান্তিৰ বাবে ডাঙৰ কিবা এটাৰ প্ৰয়োজন নহয়। এখন সেউজীয়া পথাৰ, গছৰ পাতৰ মাজেৰে অহা মৃদু বতাহজাক, চৰাইৰ মাত আৰু অলপ নীৰৱতা, এই সৰু সৰু কথাবোৰেই আমাৰ মনটোক কিছু সময়ৰ বাবে জিৰণি দিব পাৰে। নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল বিশ্বজিৎ ব্লগছ আছামলৈ আন্তৰিকতাৰে স্বাগতম জনাইছো। বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি জানিবলৈ চেষ্টা কৰিম প্ৰকৃতিৰ মাজত খোজ কঢ়াটো কেনেকৈ আমাৰ মন, চিন্তা আৰু অনুভূতি শান্ত কৰাত সহায় কৰিব পাৰে। এই খোজ কঢ়াটোৱে প্ৰকৃতিৰ মাজত খোজ কঢ়া কেৱল এক্সাৰচাইজ নহয়, আমি সাধাৰণতে কি হয়, ৱাকিং মানে খোজ কঢ়া মানে কেৱল আমাৰ শৰীৰৰ ব্যায়াম বুলি ভাবি লওঁ। কিন্তু প্ৰকৃতিৰ মাজত খোজ কঢ়াৰ অভিজ্ঞতাটো অলপ বেলেগ হয়। যেতিয়া আপুনি গছ-গছনি, মুকলি আকাশ আৰু সেউজীয়া পৰিৱেশৰ বা সেউজীয়া পথাৰৰ মাজে লাহে লাহে খোজকাঢ়ি যায়, তেতিয়া আপোনাৰ মনটো যেন সেই পৰিৱেশৰ সৈতে অলপ লাহে লাহে স্থিৰ হ'বলৈ আৰম্ভ কৰে। দৈনন্দিন জীৱনত আমি মোবাইল ফোন, সামাজিক মাধ্যম, কাম-কাজ আৰু বিভিন্ন চিন্তাৰ মাজত ব্যস্ত হৈ থাকোঁ। ফলত আমাৰ মনটোৱে যেন কেতিয়াও সম্পূৰ্ণ বিশ্ৰাম নাপায়। প্ৰকৃতিৰ মাজত অলপ সময় কটোৱাই এই সময় কটোৱাটোৱে সেই অবিৰত ব্যস্ততাৰ পৰা এটা সৰু বিৰতি দিব পাৰে আমাৰ এই মনটোক। প্ৰকৃতিয়ে আমাৰ অভাৰথিংকিং কমাবলৈ সহায় কৰিব পাৰে। বহু সময়ত আমাৰ মনত একেটা কথাই বাৰে বাৰে ঘূৰি থাকে। যদি এনেকুৱা হ'লহেঁতেন, আগলৈ কি হ'ব, মই সেইটো কিয় ক'লো, কি হ'ব এই কথাটো, এতিয়া এনেকুৱা ধৰণৰ কথা, মোৰ এই সমস্যাটোৰ সমাধান কেনেকৈ হ'ব, এই এনেধৰণৰ চিন্তাবোৰে আমাৰ মনটোক ভাগৰুৱা কৰি পেলায়। কিন্তু প্ৰকৃতিৰ মাজত আমি খোজ কাঢ়োতে যদি আপুনি সচেতনভাৱে চাৰিওফালে লক্ষ্য কৰে, পাতবোৰ লৰচৰ কৰা, চৰাইৰ মাত, কোনো চৰাই উৰি যোৱা, পক্ষীৰ মাত, বতাহৰ স্পৰ্শ, আকাশৰ ৰং, তেন্তে মনটো অতীত আৰু ভৱিষ্যতৰ পৰা আঁতৰি বৰ্তমান মুহূৰ্তটো জীয়াই থাকিবলৈ আৰম্ভ কৰে। এইটোৱে হৈছে মাইণ্ডফুলনেছৰ এটা সহজ ৰূপ। তাৰপাছত মনৰ চাপ কমাবলৈ এটা সহজ উপায়। আমি সকলোৱে জীৱনত কোনোবা নহয় কোনোবা সময়ত ষ্ট্ৰেছ অনুভৱ কৰোঁ, মানসিক অশান্তি অনুভৱ কৰোঁ। কামৰ চাপ, পৰিয়ালৰ চিন্তা, ব্যক্তিগত কিছুমান সমস্যা বা জীৱনৰ কিছু অনিশ্চয়তা, এইবিলাক থাকেই। এই সকলোবোৰে আমাৰ মনটোক ভাৰাক্ৰান্ত কৰিব পাৰে। এনে সময়ত 20-30 মিনিটৰ এটা শান্ত নেচাৰ ৱাক আপোনাৰ দৈনন্দিন ৰুটিনৰ এটা সুন্দৰ অংশ হ'ব পাৰে। খোজকাঢ়ি থাকোঁতে নিজৰ উশাহ নিশাহৰ ওপৰত অলপ মন দিয়ক। চাওকচোন, আপুনি লাহে লাহে উশাহ লওক আৰু লাহে লাহে এৰি দিয়ক। প্ৰকৃতিৰ দৃশ্য আৰু নিজৰ শ্বাস-প্ৰশ্বাসৰ ওপৰত মনটোক কেন্দ্ৰিত কৰিলে মনটোৱে কিছু সময়ৰ বাবে সমস্যাবোৰৰ পৰা বিৰতি ল'ব পাৰে। তাৰপাছত নিজৰ অনুভূতিবোৰ বুজিবলৈ আমাক সহায় কৰে। কেতিয়াবা আমি আচলতে কি অনুভৱ কৰি আছো, কি ভাবি আছো, সেইটো বুজি নাপাওঁ। আমি কেৱল জানো মোৰ মনটো ভাল লাগি থকা নাই, কি হৈছে জানো, ভাল লগা নাই। এটা নীৰৱ নেচাৰ ৱাকে প্ৰকৃতিৰ মাজত খোজকঢ়াই নিজৰ সৈতে অলপ সময় কটোৱাৰ সুযোগ দিয়ে আমাক। খোজকাঢ়ি থাকোঁতে নিজকে আপুনি সুধিব পাৰে, মই আচলতে এতিয়া কি অনুভৱ কৰি আছো, কেনেকুৱা অনুভৱ কৰিছো, মোক কিহে চিন্তাত পেলাইছে বা কি চিন্তা আহিছে, কিহে চিন্তিত কৰিছে মোৰ এতিয়া কিহৰ প্ৰয়োজন হৈ আছে। এই প্ৰশ্নবোৰৰ উত্তৰ লগে লগে পোৱা নাযাব পাৰে, কিন্তু নিজৰ অনুভূতিবোৰক অলপ সময় আৰু মনোযোগ দিয়াটোৱেই এক গুৰুত্বপূৰ্ণ আৰম্ভণি হ'ব পাৰে। তাৰ পাছত আহিলে আপোনাৰ প্ৰকৃতিয়ে আমাক জীৱনৰ গতি মনত পেলাই দিয়ে। এজোপা আপুনি গছক চাওকচোন, গছ এজোপা এদিনতে ডাঙৰ হৈ নাযায় কেতিয়াও। সৰু পুলিৰ অৱস্থাৰ পৰা, বীজৰ পৰা লাহে লাহে গছ হৈ আহে। ঋতু সলনি হয়, বতৰ সলনি হয়, পাত সৰে, আকৌ নতুন পাত ওলায়। প্ৰকৃতিয়ে আমাক এটা সুন্দৰ কথা শিকাই যায়। জীৱনত সকলো বস্তু এদিনতে বা একেদিনতে ঠিক হৈ নাযায় কেতিয়াও। কেতিয়াবা আমিও নিজৰ ওপৰত অত্যাধিক চাপ দিওঁ, প্ৰেছাৰ দিওঁ আমাৰ নিজৰ ওপৰতে। মই এতিয়াই সফল হ'বই লাগিব, মই এতিয়াই সকলো সমস্যাৰ সমাধান পাবই লাগিব বা এইখিনি সমাধান কৰিবই লাগিব, এনেধৰণৰ। কিন্তু প্ৰকৃতিৰ দৰে আমাৰ জীৱনটো সময় লাগে, জীৱনতো আমাৰ লাহে লাহে আগবাঢ়িলেও আমি এই আগবাঢ়ি থকাটো গুৰুত্বপূৰ্ণ। নেচাৰ ৱাক এটা মাইণ্ডফুল ৰিচুৱেল হিচাপে গঢ়ি তোলক। আপুনি বিচাৰিলে নেচাৰ ৱাকে, এই প্ৰকৃতিৰ মাজত খোজকঢ়াই আপোনাৰ দৈনন্দিন জীৱনৰ এটা সৰু ৰিচুৱেল বনাব পাৰে।
সপ্তাহত আপুনি কেইদিনমান 20 পৰা 30 মিনিটৰ বাবে এটা নীৰৱ শান্ত আৰু নিৰাপদ ঠাই বাছি লওক। সুন্দৰ ঠাই, ফোনটো চাইলেণ্ট বা ডু নট ডিষ্টাৰ্ব মোডত ৰাখি থওক। খোজকাঢ়োতে ততাতৈয়া বা খৰধৰ নকৰিব। চাৰিওফালে চাওক, আৰামেৰে লাহে লাহে। গছৰ পাতৰ শব্দবোৰ শুনিবলৈ চেষ্টা কৰক। বতাহৰ স্পৰ্শ অনুভৱ কৰক। নিজৰ উশাহ নিশাহবোৰ লক্ষ্য কৰক। আৰু যদি মন যায় এটা সৰু জাৰ্নেল লগত ৰাখি খোজ কঢ়াৰ পিছত আপোনাৰ মনলৈ অহা কথাবোৰ লিখি যাওক। লিখি ৰাখক এই কথাখিনি। এই সৰু অভ্যাসটোৱে নিজৰ সৈতে কানেকশ্যন, আপোনাৰ মনটোৰ সৈতে কানেকশ্যন শক্তিশালী কৰাত সহায় কৰিব পাৰে। আমি প্ৰায়ে সুখ আৰু শান্তি বিচাৰি বহু দূৰলৈ গুচি যাওঁ, কিন্তু কেতিয়াবা শান্তি আমাৰ একেবাৰে ওচৰতেই থাকে। এজোপা গছৰ তলত, এখন সেউজীয়া পথাৰৰ মাজত এখন সেউজীয়া মুকলি আকাশৰ তলত। প্ৰকৃতি কোনো মেজিক কেয়াৰ নহয়, আৰু গভীৰ মানসিক সমস্যাৰ ক্ষেত্ৰত প্ৰফেচনেল হেল্পৰ বিকল্পও নহয়। কিন্তু দৈনন্দিন আমাৰ ষ্ট্ৰেছ, অভাৰথিংকিং আৰু মানসিক ভাগৰুৱা অনুভৱৰ মাজত এই প্ৰকৃতিৰ সৈতে অলপ সময় কটোৱাটো এটা সহজ আৰু সুন্দৰ ছেল্ফ কেয়াৰ হেবিট হ'ব পাৰে আমাৰ বাবে। সেয়ে পৰৱৰ্তী সময়ত মনটো অলপ গধুৰ লাগিলে আপোনাৰ ফোনটো কিছু সময়ৰ বাবে কাষত ৰাখক, থৈ দিয়ক অলপ সময়, বাহিৰলৈ ওলাই যাওক, প্ৰকৃতিৰ মাজত অলপ লাহে লাহে খোজ কাঢ়ক, গভীৰভাৱে উশাহ লওক আৰু প্ৰকৃতিক আপোনাৰ সৈতে কিছু সময় কথা পাতিবলৈ সুবিধা দিয়কচোন। হয়তো আপুনি কোনো ডাঙৰ উত্তৰ নাপাব পাৰে, কিন্তু আপোনাৰ মনটো অলপ শান্ত হৈ ঘূৰি নিশ্চয় আহিব। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰক, শ্বেয়াৰ কৰক আপোনাৰ পৰিয়াল তথা বন্ধু বান্ধৱীৰ সৈতে, আৰু লগতে বিশ্বজিৎ ব্লগছ আছাম চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে বেল আইকনটো টিপি দিব। আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। আপোনালোক কুশলে থাকক, সুখী হৈ থাকক আৰু জীৱন বাটৰ দলিচাখনত হাঁহি হাঁহি আগুৱাই যাবলৈ চেষ্টা কৰক। ধন্যবাদ। জয় আই অসম।